গিল্ট এটা এনেকুৱা আমাৰ ইমোশনছ যিটোৱে আমাৰ ভাইব্ৰেশ্যন লেভেল বহুত ল' কৰি দিয়ে। এজ এ হিউমেন বিং আমি পৃথিৱীত আছোঁ, ভুলটো আমাৰ পৰাই হ'বই, কিবা কাৰণত আমি ভুল কৰিমেই লাইফত। কিন্তু সেই ভুলটোৰ যিটো গিল্ট থাকে সেইটো কেতিয়াবা ইমান বেছি ডাঙৰ হৈ যায় কি আমি কৰা ভুলটোত যে আমাৰ গিল্টটো আমাৰ কাৰণে বহুত ডাঙৰ হৈ যায় আৰু সেই বাৰ্ডেনটো আমি চম্ভালিব নোৱাৰোঁ। এটা কথা আমি জনা উচিত, গিল্টটো হৈছে এনেকুৱা এটা ভাইব্ৰেশ্যন য'ত আমাৰ একো গ্ৰোথ নাথাকে, য'ত আমি বহুত ল' ফিল কৰোঁ। সেইকাৰণে আমি অতি সোনকালে সেইটো লেভেলৰ পৰা উঠাটো বহুত ইম্পৰ্টেণ্ট। আৰু তাৰ কাৰণে আমি একচেপ্ট কৰিব লাগিব কি আমি যে ভুল কৰিছোঁ, আৰু তাৰপিছত আমি নিজক ফ'ৰগিভ কৰিব লাগিব। কি হয়, এজ এ হিউমেন বিং আমি পৃথিৱীত আছোঁ আৰু আমাৰ ভুল হ'বই। যেতিয়া আমি নিজকে একচেপ্ট কৰিম আৰু ফ'ৰগিভ কৰিম, তাৰপিছতহে আমি বুজি পাম ন আমাৰ লাইফত আমি কি আনিব লাগিব। কাৰণ তেতিয়া আমি ৰাস্তা খুলি পাম, আমি ওলাব নিজকে। যেতিয়া আমি নিজকে ফ'ৰগিভ কৰি দিম সেই গিল্টৰ কাৰণে, তেতিয়া আমাৰ কাৰণে নতুন অপৰচুনিটিজ আহিব। আমি গম পাম নিজক কেনেকৈ ৰাখিব লাগে, আৰু তেতিয়া আমি এটা ধুনীয়া এটা লাইফ আমি আশা কৰিব পাৰোঁ। গিল্টত থাকি পেলাই আমাৰ কেতিয়াও গ্ৰ'থ নহয়, ইভেন আমাক আৰু তলতহে লৈ যাব। সেইকাৰণে আজিৰ পৰা যেতিয়াই গিল্ট আহে তাক অতি সোনকালে আমি কেনেকৈ অভাৰকাম কৰিব পাৰোঁ তাৰ ওপৰত অকণমান মনটো দিয়া বহুত ইম্পৰ্টেণ্ট। আই হোপ এইটো ইনফৰ্মেশ্যনে আপোনালোকক হেল্প কৰিব। থেংক ইউ।